কৰিছে এই দুৰ্নীতি তেওঁলোকৰ বদনামটো লৈ আমাৰ বদনামটো কলংকটো আমাৰ মূৰৰ পৰা উঠাই দিব লাগে এইটোৱে আমি এডিসি ছাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো কি অভিযোগ কি আপোনালোকৰ আমাৰ অভিযোগ আমাক দালাল বুলি কৈছে আমি প্ৰাইভেটত নিউ বুলি কৈছিলে ডক্টৰ বিলাকৰ নিজৰ বদনামটো ঢাকিবৰ কাৰণে আমাক দিছিলে বদনামটো মানে ইয়াৰ তদন্তত ছাৰে বহুতখিনি কাম কৰিছে যোৱাকালি ৰাতিও জোৰাপুখুৰী হস্পিটেল 1:30 বজাত গৈ পাইছে কিছুমান চিজাৰিয়ান যে টকা দি পেলাই হৈছে সেইবিলাকো গম পাইছে কিন্তু গাৰ্জেন্টৰ মুখৰ পৰা তেনেকুৱা ভাষ্য নোপোৱাৰ কাৰণে ধৰিব পৰা নাই আজিও তদন্ত জাৰি ৰাখিব বুলি আমাক আশ্বাস দিছে ডক্টৰ বিলাকে এনেকৈ কৰে নেকি আপোনালোকে কি পাইছে এনেকুৱা কৰে তেওঁলোকে ফাৰ্মেচিত লেনা দেনা যদি নিমিলে তেওঁলোকে তেতিয়া ভয় খুৱাই দিব যে আপোনালোকে যাগৈ ডিপুলৈ যাগৈ আমি এইটো ৰেফাৰ দিলোঁ বা মহকুলিত যাগৈ ৰেফাৰ দিলোঁ তেওঁলোকে ভয়ত সেই প্ৰাইভেটত কৰিবলৈ বাধ্য কোন কোন হস্পিটেলে কৰে যিকোনো তেওঁলোকৰ চেনেলৰ যিকোনো তেওঁলোকৰ দালাল পুহি থৈছে ফিল্ডত এম্বুলেন্সৰ দালাল ড্ৰাইভাৰবিলাক থাকে তেনেকৈ বহুত কিছু যোনে যেনেকৈ দালাল যেনেকৈ পায় তেনেকৈ লৈছে পইচা কিমান লয় কিমানকৈ লয় ইয়াততো 10-12 হাজাৰ চৰকাৰীত লৈ লয় আপুনি যদি চৰকাৰীত 10-12 হাজাৰ দিব পাৰে তেতিয়া চৰকাৰী হস্পিটেল চিজাৰিং ডেলিভাৰী এটা হয় আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে ৰেফাৰ টু ডিফু ৰেফাৰ টু মহকুলি তাতে নিয়াৰ পিছত কি হয় তাতে নিয়াৰ পিছত কি হয় মানে কি মহকুলিত আপুনি আগতে লাইন নাপাবই বহুত ধৰণৰ মানুহ থাকে পেচেণ্ট থাকে তেওঁলোকক চাওঁতে উপায় নাপায় গাৰ্জেণ্টে মানুহজনীক বচাবলৈ আমাৰ অভিযোগ এইটোৱে আমাক দালাল বুলি যেতিয়া কয় আমাক বহুত বেয়া লাগে আমাৰ দালাল নামটো যাতে আমাৰ মূৰৰ পৰা উঠিব লাগে ভৱিষ্যতে যাতে দালাল শব্দটো নকয় নাৰ্ছ হওক ডক্টৰ হওক বা যিবিলাক হওক যিকোনো ষ্টাফ হওক দালাল বুলি শব্দটো যাতে মুখৰ ফালে নাহে এইটোৱে আমাৰ কথা শেষ কথা আৰু বেলেগ দিন যদি আমি দালাল বুলি কথা শুনো তেনেহ'লে আমি বিহিত ব্যৱস্থা ল'ম